এয়া গাহৰি মাংস প্ৰথমতে উতলাই দিছে। তাৰপিছত ইফালে বোৱাৰীয়ে মাছ ভাজি আছে। আজি খানা মস্ত খানা হ'ব দেই। এয়া সৰু মাছ চৰচৰি হ'ব চাগে। তাৰপিছত কাটি থোৱা আছে। আজি কেনেকুৱা হয় আপোনালোকক দেখাম বুলি ভাবিলোঁ। চাচোন। আৰু এয়া ফ্ৰাই কৰিছে, এইটো কি বেঙেনা আলু, তাৰপিছত পদুনা নেকি, পদুনা চাটনি, দালি, বহুত ধুনীয়া। এতিয়া ৰেডি হৈ আছে এইবিলাক। তাৰপিছত আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। তাৰপিছত এয়া নাৰিকলৰ পিঠা। আজি একেবাৰে আমাৰ ঘৰত বিৰাট খানা। তাৰপিছত এয়া পুৰি ঢাকনিতে থৈ দেখালোঁ আৰু আপোনালোকক দিলোঁ। চৰচৰি বনাম, সৰু মাছ যে দেখাইছিলোঁ সেই সৰু মাছৰ চৰচৰি। তাৰপিছত এয়া হ'ল বেহৰ, নহৰু, জলকীয়া পেষ্ট কৰি লৈছোঁ। অলপমান স্লাইটলি জিৰা অলপ দিলোঁ আৰু লৈ কিনে অলপ হালধি। তাৰপিছত আৰু এয়া অলপমান লাৰি বেহৰ যে বেছি ভাজিব নালাগে। হালধি দিলোঁ, তাৰপিছত অলপ নিমখ। হ'ব নিমখ বেছি হৈ গ'ল নেকি হালধিটো। নিমখ অলপমান দি কেনে তাতে মাছ এৰি দিম। বিলাহী মানে পিছত দিম আৰু হ'ব নেকি। তাৰপিছত মাছটো এৰি দিওঁ। মাছটো এৰি দিলোঁ। এনেকুৱা আমি মানে এনেকুৱা চৰচৰি বনাওঁ, সহজ উপায়। এইটো হ'ল মাছৰ চৰচৰি, সৰু মাছৰ। তাৰপিছতে অলপমান পানী দি দিওঁ। হ'লে এনেকৈ সহজ উপায় বনালে মানে কি হয়, ৰান্ধোতে কষ্ট নহয়, সহজতে মানে খাব পাৰি আৰু। তাৰপিছত এয়া অলপ মানে বেহৰৰ পেষ্টটো আছিল নহয়, তাকে মই অলপ গুলি কেনে পানী দি গুলি কেনে এই ঢালি দিলোঁ। তাৰপিছত অলপ পানী দি দিলোঁ, হৈ গ'ল। উতলাৰ পিছত মই বিলাহী দিম আৰু অলপ পানী দিওঁ। এয়া অলপ কেঁচা নিচিনা যে অলপ সিজাব লাগিব, সেইকাৰণে পানী অলপমান দিব লাগে। এয়া উতল অহাৰ আগতে অলপমান বিলাহী দি দিওঁ ওপৰত, মানে সোৱাদটোৰ কাৰণে। তাৰপিছত অলপমান শুকাই যোৱাৰ পিছত খাই বৰ সোৱাদ হয়। আপোনালোকে এবাৰ বনাই খাবচোন। মই আৰু কিবা কিবি বনাম, একেলগে দিওঁ বনাই। এয়া মই ঢেকীয়া বনাম এতিয়া, ঢেকীয়া নেমুৰে। আপোনালোকে খাই পাইছেনে কেতিয়াবা? খাবচোন, বৰ সোৱাদ। এয়া হ'ল ঢেকীয়া, নহৰু দিলোঁ প্ৰথমতে। দি উঠি অলপ লাৰি নিমখ হালধি দি কেনে অলপ দীঘলীয়া হ'ল বাৰু, কোনো কথা নাই, প্ৰথমবাৰ কৰিছোঁতো মই, সেইকাৰণে অলপ হালধি নিমখ তেনেকৈ দি কেনে মানে হালধি লাৰি অলপ ভাজি কেনে তাৰপিছত মই এয়া নেমু যোগাৰ কৰিছোঁ। নেমুৰ এনেকৈ চব যোগাৰ কৰি লওঁ, কৰি উঠি মানে মই বনাওঁ আৰু। ইয়াতে মোক হেল্পাৰ কৰে আমাৰ বোৱাৰীটো। এয়া ধুনীয়া, বুজিছে। তাৰপিছত কৰি আছোঁ। আপোনালোকে অলপ মোক হেল্প কৰিব, সহায় কৰিব, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব, ভাল লাগিব তেতিয়া। ঢাকি থৈ দিওঁ এতিয়া, পিছত নেমু দিম সিজাৰ পিছত। ঢেকীয়া বনাইছোঁ এয়া। তাৰপিছত ঢেকীয়াটোত আমি নেমু দি কেনে বনাম, বহুত সোৱাদ। এবাৰ খাই চাবচোন আপোনালোকে। এয়া নেমুবিলাক, এয়া নেমু, এইবিলাক নেমু এনেকৈ মই মানে চেপি দিম। কেইটামান দিব লাগিব, দি কেনে তাৰপিছত লাৰি মই মানে আপোনাক এটা নেমু চেপি দেখালোঁ, অলপ বেছিকৈ দিব লাগিব, তেতিয়া অলপ টেঙা ভাৱটো আহিব। এতিয়া হৈ গ'ল, খাই চাবচোন এবাৰ কিমান সোৱাদ। তাৰপিছত মই আহিলোঁ মাছৰ গ্ৰেভি বনাম। এয়া মাছটো তেল গৰম কৰি অলপ পিঁয়াজটো লাৰি দিলোঁ, লাৰি কিনে মছলাটো দি দিছোঁ। এই মছলাটো কি দিছোঁ জানে? প্ৰথমতে জিৰা দিছোঁ পিঁয়াজত, সেইকাৰণে জ্বলি যোৱা নিচিনা দেখিছে নহয়, আচলতে জ্বলা নাই।
পিঁয়াজটো পিঁয়াজত জিৰা দিছে গোন্ধ এটা ওলাই যে গোন্ধৰ কাৰণে দিছোঁ। তাৰপিছত নহৰু জলকীয়া বেহৰ আৰু অলপমান পিঁয়াজ পিচি কেনে পেষ্ট কৰি কেনে দিলোঁ। দি উঠি একদম সহজ উপায় এয়া হালধি আমাৰ কেমেৰামেনে কেমেৰা ধৰি আছে মই দেখাম বাৰু আপোনাক কেমেৰামেনক। অলপ হালধি মানে কালাৰৰ কাৰণে অলপ হালধিটো লাগে বহুত বেছি নহয় আৰু হালধি বেহৰ দিছোঁ নহয় বেহৰত ইমান মছলা হ'লে অলপ হেৰি নহয় মানে বেছি ভাজি দিলে বেয়া লাগে সেইকাৰণে জিৰাটো মই আগতে ভাজি দিছোঁ পিঁয়াজৰ লগত। একদম সহজ মানে একদম আপুনি কোনো হেৰি কৰিব নালাগে কষ্ট নাই মানে সহজ উপায়ে বনালে যিমান হাৰ্ড যে কাম সেইটো বা সোৱাদ হ'ব লাগিব সেয়া নহয় নিজে সোৱাদ হ'ব। আপুনি বনাই থাকক মই কোৱাৰ দৰে বনাবচোন। হ'লে ন বেছি নাই আৰু তাৰপিছত পিঁয়াজটো মই বিলাহীটো পিছত দিম নেকি আগতে দিলেও হয় কোনো কথা নাই যদিও দিয়ে দিওঁ আপোনালোকক দেখাবতো লাগিব ন আগতেও দিলেও হয় পিছতো দিলে হয়। এনেকৈ দি কেনে মানে লাৰুতে তেল ওলাই যাব লাগিব আৰু এনেকৈ লাৰুতে লাৰুতে মছলাটো তেল ওলাই গ'লেহে সোৱাদ হয়। ইয়াত বিলাহী ভাজি অলপ তেল ওলালে ৰখিব লাগিব তাৰমানে চাইডে চাইডে দেখিছে তেলবিলাক এনেকৈ তেল ওলাই ওলাই যায় তেতিয়া সোৱাদ নোহোৱাৰ প্ৰশ্নই নুঠে মানে এনেকৈ সোৱাদ হ'বই আৰু আপোনাৰ। তাৰপিছত এতিয়া মই যে মছলা বটিছিলোঁ যে অলপমান জিৰা জলকীয়া জিৰা নহয় নহৰু জলকীয়া বটিছিলোঁ যে সেইটো অলপমান জাৰত পানী দি কেনে ঢালি দিলোঁ। পেলাব নোৱাৰি বস্তুবিলাক মছলাবিলাক এনেকৈ লাৰি অলপ পানী দি দিওঁ যিমান দৰকাৰ আৰু পানীখিনি দি এনেকৈ ৰাখি অলপ পানী দিব লাগিব তেতিয়া বেছি উতলিলেহে বস্তুটোৰ মাছৰ ৰসখিনি আহি যাব নহয় গ্ৰেভিটোত মাছৰ ৰস আহিলে তেতিয়াহে গ্ৰেভিটো সোৱাদ হয় মোৰ মতে আৰু মই এনেকৈ বনাওঁ আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিছোঁ মই এইটো দি উঠি মই মাছটো দি দিওঁ তাৰপিছত আৰু এয়া দিয়া আৰম্ভ কৰিলোঁ মই মাছ একেলগে ভাজিছে লগ লাগি গৈছে যদিও পিছত খোল খাব। দি দিলোঁ পিঁয়াজটো অলপ উতল আহিব উতল অহাৰ পিছত মানে কি হ'ব পিছলৈ মই ধনিয়া দি দিম যেতিয়া শুকাই যাব জুই কমাই দিব লাগিব কিন্তু উতল অহাৰ পিছত কমাই দিলে লাহে লাহে যিটো বস্তু হয় যিটো কাম লাহে লাহে কৰা যায় সেই কাম মানে ভাল হয় ভাল ফল পায় যেনেকুৱা ভাল ফল মানে কি সোৱাদ আৰু অলপ সোৱাদ হ'ব। মোৰ ফেচটো দেখুওৱা নাই অৱশ্যে দেখাব পাৰোঁ যদি এবাৰ দেখাই দিয়াচোন কেমেৰামেন মোৰ ফেচটো ইমান এটা সুন্দৰী নহয় মানে একদম বান্দৰী আৰু যদিও মানে ৰান্ধিছোঁ আৰু নিজৰ ইচ্ছা অনুযায়ী আৰু আমাৰ এইটো মোক হেৰি হ'লে ক'ম আমাৰ এই কেমেৰামেন ৰখি আছে তাইক মই কেমেৰা কৰিব দিছোঁ মই নিজে নোৱাৰোঁ নহয় অকলে। এতিয়া বনাবলৈ লৈছোঁ মই গাহৰি প্ৰথমতে তেল দি অলপমান পিঁয়াজ ভাজি ল'লোঁ আৰু অলপ ভাজোঁ ভাজি কেনে ইয়াৰ লগত আলু ভাজি দিওঁ একেলগে পিঁয়াজৰ লগত ভাজা যাব। তাৰপিছত এয়া মানে মই গাহৰিটো বইল কৰি থৈছিলোঁ মাংসটো তাৰপিছত মই থৈছোঁ আৰু এতিয়া অলপ ৰেডি কৰি থ'লে মানে সহজ হয় অলপ ভাজি লওঁ ভাজি কেনে অলপ লাৰু লাৰি কেনে মানে হালধি নিমখ দি জিৰা অলপ দি লওঁ নহ'লে জিৰা গোন্ধ উঠে যে জিৰা গোন্ধ উঠিলে ভাল নালাগে সেইকাৰণে মই এনেকৈ দিওঁ আৰু আপোনালোকে কেনেকৈ দিয়ে অলপ কমেণ্ট কৰিব আৰু মই বনোৱা ৰেচিপিবোৰ ঠিক হৈছেনে নাই প্ৰথমবাৰ কৰা অলপ কমেণ্ট কৰিব আপোনালোকে লাইক কৰিব ছাবস্ক্ৰাইব কৰি দিব
বন্ধুসকল এনেকৈ কৰি দিব আৰু এইখিনি হেল্প কৰিব আৰু তাৰপিছত হালধি দি দিওঁ হালধি নিমখ দি কেনে আৰু চিম্পুল আৰু আমি ইমান হেৰি কৰি নবনাওঁ জুতি লগাই নবনাওঁ তাতেই জুতি হৈ যাব নিজে নিজে সিজি যাব আলু ভাজিলেই হ'ল তাতে আকৌ আমাৰ এইটো বইল কৰাটো আছেই এইয়া পানী দিলেতো আৰু সিজিবই ন আলুৱে হয় অলপ পৰ থৈ দিওঁ এয়া আমাৰ ইফালে মাছটো হৈ আছে এয়া মই এতিয়া মছলা দিওঁ এয়া চাওক আমি মছলা বহুত বেছি মছলা নাখাওঁ জলকীয়া আৰু নহৰু জিৰা দিছোঁ প্ৰথমতে তেলতে দিছোঁ জিৰা নহ'লে গোন্ধাই যে পিঁয়াজৰ লগতে জিৰা দিছোঁ বেছিকৈ কিন্তু পিঁয়াজটো জ্বলা জ্বলা দেখিবি বন্ধুসকল অলপ চাই ল'বচোন ভালদৰে মই প্ৰথমতে ভাবিলোঁ কি পিঁয়াজটো জ্বলিয়ে গ'ল নেকি ৰিল বনাওঁতে কিন্তু নহয় স্লাইড মই একদম ভাজি কেনে মানে লাগিব নিদিওঁ আৰু ভিতৰত গম পাইছে অলপ ধুই কেনে এই জাৰটো ধুই কেনে আলু মানে কি বনাইছোঁ আমাৰ ভাইটিয়ে মানে চাই কেনে কৈ আছে আৰু আমাৰ কেমেৰামেনে কেমেৰা কৰি আছে মোক এইখিনি খুব হেল্প কৰিছে মই একদম আনন্দিত মানে আনন্দত বনাই আছোঁ প্ৰথমবাৰ এনেকৈ কৰিছোঁতো 2-3টামান হেৰি কৰিলোঁ ৰিল বনাইছোঁ বেছি বনোৱা নাই যদিও চকতে কৰিছোঁ আপোনালোকে অলপ হেল্প কৰিব লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব এয়া মই পানী দিলোঁ এতিয়া পানী পাছত উতলাৰ পিছত ধনিয়া দিম বিলাহী দিম ধনিয়া দিম গোটেইকেইটা দি কেনে পিছত আপোনালোকক আকৌ দেখাম এইয়া মই ধনিয়া দিলোঁ এনেকুৱা হৈছে ধনিয়া দিয়াৰ পিছত এতিয়া আমাৰ নমাবৰ হ'বই আৰু গ্ৰেভি হৈ গ'ল তাৰপিছত এইফালে দিলোঁ গাহৰি মাংস বনাই মছলা হ'ল পানী দিলোঁ উতলিছে এতিয়া বিলাহী দি দিওঁ দুটামান সোৱাদৰ কাৰণে খুব সোৱাদ হয় বিলাহী দিলে এতিয়া আপোনালোকৰ ইচ্ছাৰ কথা আমাৰ মানে বিলাহী দিলে খাই খুব ভাল পায় সেইকাৰণে মই বিলাহী দিলোঁ বেছি নহয় অলপমান দিয়াৰ পিছত হ'বৰ সময়ত ধনিয়া দিম এয়া মই স্লাড বনাইছোঁ তিয়ঁহ পিঁয়াজ কদুতে কাটি দিছোঁ মই জলকীয়া তাৰপিছত এয়া ধনিয়া দি কিনে গোটেই সানি থৈছোঁ অলপ নিমখ দিম তেল দিম বাছ হৈ গ'ল এইবাৰ মোৰ মাংসটো হয়েই আৰু গাহৰি মাংসটো অলপ গৰম মছলা দি দিছোঁ এইটো মেইনটেইনৰ কাৰণে মানে অলপ কিবা যদি স্মেল থাকে কিবা থাকে গোটেই মানে নোহোৱা হ'ব আৰু সেইটো কাৰণত কিন্তু ধনিয়া দিম বাৰু এতিয়া ধনিয়া চনিয়া দি কিনে বনালে ধনিয়া বিলাহী এনেকৈ বনালে বৰ সোৱাদ হয় আপোনালোকে এবাৰ বনাই চাবচোন আৰু কেনে লাগিছে বনাই কেনে খাই এবাৰ মোক জনাব কমেণ্ট কৰিব লাইক কৰিব ছাবস্ক্ৰাইব কৰি দিব প্লিজ বাৰ কৈছোঁ মই তাৰপিছত এই অলপ হ'লেই এয়া অলপ মই ধনিয়া দিলোঁ চাওকচোন কালাৰটো ইমান ধুনীয়া হৈছে সেয়া কেনেকুৱা দেখিছে ভাল দেখিছেনে কমেণ্ট কৰিব মোৰ বনোৱা পদ্ধতি আপোনালোকৰ লগত মিলিছেনে নাই এতিয়ালৈ আৰু বেছি দীঘল নকৰোঁ ৰিলটো এতিয়ালৈ সমাপ্ত কৰিলোঁ এয়া আমি বনালোঁ আজি আমাৰ ঘৰত খানা আছে মা ঘৰৰ এইটো মাৰ ঘৰ হয় এয়া হ'ল মাছ গ্ৰেভি কাটা মাছৰ এইটো গাহৰি মাংস তাৰপিছত এইটো ধনিয়া চাটনি এইটো ঢেকীয়া ধুনীয়াকৈ বনোৱা গৈছে নেমু টেঙা দি তাৰপিছত এইটো বেঙেনা আলু ভাজি এইটো দালি এইটো সৰু মাছৰ চৰচৰি আমি চৰচৰি কওঁ এতিয়া আপোনালোকে কি কয় কমেণ্ট কৰিব আৰু এয়া হ'ল স্লাড ধুনীয়াকৈ আমাৰ মা বয়স হৈছে ন বুঢ়া মানুহ খাব নোৱাৰে সেইকাৰণে কদুতে ৰুকি দিলোঁ আৰু ধুনীয়াকৈ কৰি দিছোঁ
গাইজ বন্ধুসকল কেনেকুৱা লাগিছে ক'ব আৰু মই বনোৱা পদ্ধতিবোৰ দেখুওৱা পদ্ধতিটো ঠিক হৈছেনে নাই এবাৰ কমেণ্ট কৰিব তেতিয়াহে জানিম যে মোৰ ভিডিঅ'টো ঠিক হৈছে নে নাই নে কি ৰীলটো কেনেকৈ বনাব জানিছোঁনে নাই অলপ হেল্প কৰিব আৰু আমাৰ কেমেৰামেনটো অলপ বেয়াকৈ আছে সেইকাৰণে কেমেৰামেনক নেদেখাওঁ আৰু পলাই গ'ল এয়া থলোঁ আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ